অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে যি অবৈধ চৰকাৰী মাটি বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে যি বেদখল উচ্ছেদৰ যি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তালৈ আমি সদৌ অসম সত্ৰ মহাসভাই পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছো আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো অনুৰোধ জনাইছো যে অসমখন বিদেশী মুক্ত হ'ব লাগে অবৈধ বেদখলকাৰীক পুলিয়ে পোখাই উচ্ছেদ কৰি সন্দেহজনক লোকসকলক উচ্ছেদ কৰি ইয়াৰ পৰা তেওঁলোকক য'ৰ পৰা আহিছিল বিতৰণ কৰিব লাগে আমি সেই ক্ষেত্ৰত চৰকাৰক অকুণ্ঠ সমৰ্থন আগবঢ়াইছো আৰু আগবঢ়াই যাম আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যে সন্দেহজনক লোকৰ ভাবুকিত চৰকাৰে কেতিয়াও সেৱা নামানে আমি জানো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো তালৈ কেৰেপ কৰিব নালাগে অসমৰ সকলো অসমীয়া খিলঞ্জীয়া লোক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে আমি সদৌ অসম সত্ৰ মহাসভা আছো অসমৰ 1200 সত্ৰ অসমৰ সকলো নামঘৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে গতিকে অবৈধ বেদখলকাৰী সন্দেহজনক লোকক পুলিয়ে পোখাই উচ্ছেদ কৰি তেওঁলোকক বিতৰণ কৰিব লাগে তেওঁলোক যিসকল য'ৰ পৰা আহিছিল তেওঁলোকক তালৈ পঠিয়াই দিব লাগে